আজি এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ। আপোনালোকে বেলগাছ বহুত বছৰ লগা নাই, ধৰি লওক বেলগাছ এটা ৰুইছে, বহুত বছৰ বেলগাছ লগা নাই। ইয়াৰ বৈদিক প্ৰতিকাৰ, বৈদিক নিয়মেৰে কেনেকৈ আপোনাৰ গছত ফল লগাৰ ব্যৱস্থা কৰিব পাৰি আমিও কৰিছিলোঁ। আহক এই বিষয়ে নতুন এটা ভিডিঅ'লৈ উপস্থিত হৈছোঁ। এইডাল আমাৰ বেল আছিল, এইডাল আমাৰ বেলগছ। বেলগছকে দেখুৱাই লৈছোঁ, বহুত ওখ, বহুত ফল লাগিছে, বহুত ফল লাগিছে, বহুত ফল লাগিছে। ধৰি লওক আপোনাৰ ঘৰত বেল এডাল ৰুইছে, আজি বহুত বছৰৰ পৰাই ফল পোৱা নাই, বেল ফল লগা নাই। এই বেল ফল লগা নাই, তাৰ কাৰণে এটা ধুনীয়া এটা ভিডিঅ' উপস্থিত দিছোঁ। আমি নিজেই প্ৰমাণ পাইছোঁ, আমি হুবাহু প্ৰমাণ পাইছোঁ। এই নিয়মটো কৰিছিলোঁ। ধৰি লওক আপুনি বেলগাছডালত মূল মানুহটোৱে হ'ব লাগে, মাতৃ হওক, পুত্ৰ সন্তানেই হওক, মানে এজন মূল মানুহটোৱে এখন কাঁহী এখনত, ষ্টীলৰ নহয়, তাম কাঁহৰ ভিতৰৰ ডাঙৰ কাঁহী এখনত পঞ্চপ্ৰদীপ সজাই ল'ব, ঘি চাকি পঞ্চপ্ৰদীপ চাই, তাতে পঞ্চশস্য ছটিয়াই দিব, তামোল পাণ দক্ষিণা দি আপুনি বস্ত্ৰ এখন ল'ব। আৰু যাৰ ঘৰত বেলগছ লাগিছে, যাৰ ঘৰত বেলগছ লাগি আছে, তাকে যাওক। আৰু বেলফলটো, তাৰে বেলফলটো এডাল বাৰীৰে ভালকৈ ছিঙক, যাতে মাটিত নপৰে, যাতে নাফাটে, সেনেকুৱা হ'ব লাগে। মাটিত পৰিলে যাতে নাফাটে। বেলফল দুটা ল'ব, ছিঙি মানে ভালকৈ ধুব, তাক পঞ্চগব্য দি ধুব বা গাখীৰ দি ধুব, পঞ্চগব্য নহ'লেও গাখীৰ দি ধুব। ধুই মেলি থালখনত ল'ব। এই বেলগছৰ তলত যিডাল বেলগছত, ধৰি লওক মোৰ এটা বেলগছৰ আপুনি ছিঙিলে, আমাৰ ঘৰত বহুত বেলগছ লাগিছিল। আমি এটা সময়ত নিয়ম কৰিছিলোঁ, সেই নিয়ম বিষয়ে কৈছোঁ। ধৰি লওক আমাৰ ইয়াতে কৰিছে, যিকোনো আপোনালোকৰ বেলগছৰ তলত বেলফল দুটা মানে কাঁহী এখনত ল'ব, লৈ তাতে পঞ্চশস্য, পঞ্চপ্ৰদীপ, ঘি চাকি হ'ব লাগে, বস্ত্ৰ এখন, তামোল পাণ দক্ষিণা, এইটো লৈ যেতিয়া আমি পাৰিলে যাতে নাফাটে সেনেকুৱা হ'ব লাগে। পাৰিলে ওপৰতে দিব, নোৱাৰিলে মাটিত পৰিলে যাতে নাফাটে। বেলফল দুটা কাঁহীখনত ল'ব, লৈ আপুনি এজনে চাকি ধূপ জ্বলাই আপুনি বৰি আনিব, এজনে বৰিব, এজনে কাঁহীখন ধৰিব। যিখিনি দূৰত হয় তাৰ পৰা বেলগছৰ তলত আকৌ সেই চাকি ধূপ, কিন্তু যিডাল বেলগছত ছিঙিব সেইডাল বেলগছত অকণমান বুট মাহ, ফল মূল কিবা অলপ থৈ আহিব, চাকি ধূপ জ্বলাই তাতে থৈ আহিব, দি আপোনালোকে বৰি লৈ আহিব। একদম ধুনীয়াকৈ সসন্মানে বৰি লৈ আহিব। আহি আপোনালোকে এই যি বেলগছ থাকিব, যিডাল বেলগছ আপোনাৰ লগা নাই, আজি বহুত বছৰ ধৰি লগা নাই, এই বেলগছৰ তলত আপুনি কাঁহীখন থ'ব, থৈ তাতে আপোনাৰ চাকি ধূপখিনি তাতে সজাই দিব, কলপাত পাৰি ধুনীয়াকৈ সজাই দিব, চাকি ধূপ পঞ্চশস্য গোটেইখিনি তাতে থ'ব। বেলটো ফলটো বেলগছত বেলগছ যি আছে তাতে লগাই পেলাই থ'ব, তাতে বস্ত্ৰ এখন দিব, চাকি ধূপ দি তাতে আপোনাৰ গোটেইকেইটা পৰিয়ালে এখন শৰাই এখন দিব। যিখন শৰাই দিব সেইখন শৰাই খাব নাপায়, আপোনাৰ যে প্ৰসাদ হিচাপে গ্ৰহণ কৰে। নেক্সট দুখন সাজিব লাগিব, এখন শৰাই বাবাৰ তাতে এৰি থ'ব। আৰু বেলফলটো পুনৰ গাখীৰ দি ধুৱক, ধুই মেলি তাতে সসন্মান একদম তাতে দি আবাহন কৰক, প্ৰভু অহা বছৰ যাতে ইয়াতে আমাক ফল দান দিয়া, সেই ফল তোমাৰ ফল আমি খাম, ফল হিচাপে খাম। আমাক আশীৰ্বাদ কৰা যে অহা বছৰৰ পৰাই তুমি যাতে আমাৰ ইয়াতে সেই ফল প্ৰদান কৰা, মহাপ্ৰভু ভোলেনাথক আবাহন কৰি বেলফলক, তাতে মন্ত্ৰ চন্ত্ৰ নাই আৰু, মন্ত্ৰ গাব নালাগে। এই বেলফলটো তাতে দি তেওঁৰ চৰণত দি চাকি ধূপ জ্বলাই সেৱা সন্মান কৰি এভাগ যদি বুট মাহ দিব, সেইটো ভাগ খাব নাপায়। আৰু নেক্সট এখন শৰাইখনত দি সেইটো প্ৰসাদ খাব, দি আপুনি সেৱা সন্মান কৰি সেইখিনি বস্তু তাতে থ'ব, প্ৰসাদটোৱে গ্ৰহণ কৰিব। তাতে কিন্তু ফুল বেলপাত এইখিনি দিব, দি আবাহন কৰিব, প্ৰভু অহা বছৰ যাতে বেলফল লাগে, তোমাৰ বেল আমি খাব বিচাৰোঁ। গতিকে আজি বহুত বছৰৰ পৰা বেলফল লগা নাই, আমি বহুত কষ্ট পাইছোঁ, প্ৰভু আমাক আশীৰ্বাদ প্ৰদান কৰা, এইবাৰৰ পৰা যাতে বেলফল লাগে, তোমাৰ বেলফল অহা বছৰৰ পৰা আমি খাব বিচাৰোঁ। কিন্তু ঠিক তেনেকুৱা একান্ত মানে তেওঁ মনৰ কথাখিনি ক'ব। আমিও এনেকুৱা কৰিছিলোঁ। এই বেলগছডালত এজন খুব জনা মানুহৰ দ্বাৰাই এনেকুৱাকৈ আমাক দিহা পৰামৰ্শ দিছিল, সেই দিহা পৰামৰ্শ মৰ্মে আমিও কৰিছিলোঁ। তাৰপিছত নেক্সট বছৰ কিন্তু আমাৰ দুটা নে তিনিটাহে বেলফল লাগিছিল, দুটা তিনিটা মানে বেলফল লাগিছিল। তাৰপিছত এতিয়া বহুত বছৰ হ'ল আমি কৰাৰ, কিন্তু এতিয়া আমাৰ বেলগছ ইমান বেলফল লাগে, মানে দেখিলে আচৰিত পাব, বহুত লাগে। আধা সৰিব, কিন্তু বেলফল বহুত থাকি যায়। গতিকে আমাৰ বেলফলৰ এনেকুৱাকৈ কৰিলে আপুনি আপোনাৰ ঘৰত বেলফল লাগিব, বেল খাব পাৰিব। এইটো হৈছে বৈদিক নিয়ম। বৈদিক নিয়মেৰে
আপোনালোকে এইখিনি কাম কৰিব। আপোনাৰ এটা 100% কথা ক'লোঁ, 100% আপুনি এই বেল ফল খাব পাৰিব। সেইটো হৈছে বৈদিক নিয়ম। বৈদিক নিয়মেৰে আপুনি পূজা পাতল কৰি এনেকুৱা কৈ দিয়ক। এইখন মোৰ চাইনবোৰ্ড। ইয়াতে মই কুস্তি, বাস্তু, নিউমাৰলজি, পাৰ্মিষ্ট্ৰিখিনি চাওঁ। গতিকে আপোনালোকে যোগাযোগ কৰি আহিব পাৰিব। মোৰ এড্ৰেছটো হৈছে নলবাৰী ডিষ্ট্ৰিক্ট, পোষ্ট অফিচ, বাছ ষ্টেণ্ড, আৰিকুছি, গাঁওখনৰ হৈছে ব্ৰাহ্মণ মাধৱপুৰ। 9864083011। এইটো নাম্বাৰ নাই, এইটো নাম্বাৰ দিয়া নহ'ল। গতিকে আপোনালোকে আহি আপোনালোকক যথেষ্ট সহায় সহযোগিতা কৰিম। 100% দি ৱাৰ্ড দিলোঁ, মানে বহুত চেষ্টা কৰিম ভাল কৰাৰ কাৰণে। আহক, ধন্যবাদ, বহুত বহুত ধন্যবাদ।